বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ ছাত্ৰৰ অস্বাভাৱিক মৃত্যু। ছাত্ৰবাসৰ কোঠাত চিপ জৰি লোৱা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰৰ মৃতদেহ। MBBSৰ পাঠ্যক্ৰম সমাপ্ত কৰি BMCত শৈল্য বিভাগত পোষ্ট গ্ৰেজুৱেট কৰি আছিল ছাত্ৰজনে। মৃত ছাত্ৰজনৰ নাম বিকাশ ভূঞা বুলি জানিব পৰা গৈছে। গুজৰাটৰ ডাবচাৰী জিলাৰ হনুমানবাৰীত ঘৰ ছাত্ৰজনৰ। পোষ্ট গ্ৰেজুৱেটৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ আছিল বিকাশ। আজি পুৱা ছাত্ৰবাসৰ কোঠা বন্ধ হৈ থকাত ৰান্ধনীয়ে আহি মতাৰ পিছতো ছাত্ৰজনৰ কোনো সঁহাৰি নোপোৱাত ৰান্ধনীয়ে আন ছাত্ৰসকলক অৱগত কৰে। ইয়াৰ পিছতে দুৱাৰ ভাঙি কোঠাত প্ৰৱেশ কৰে অন্যান্য ছাত্ৰসকল। পিছত বৰপেটা আৰক্ষী আহি ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ লৈ যায়। মই ৰান্ধনী ৰাতিপুৱা ব্ৰেকফাষ্ট দিব যাওঁতে ব্ৰেকফাষ্টৰ কাৰণে টাইম হৈছেতো মাতিব গৈছে, ৰুমটো খোলা নাই। বহুত নক কৰিলোঁ, খোলা নাই। পিছত দুজনমান ছাৰক খবৰ দিলোঁ। খবৰ দি সিহঁতে ৰুমৰ পৰা আহি কিনে বহুত চেষ্টা কৰিলোঁ, নাই নুখুলে। তাৰপিছত বাকীবিলাকক চব ডক্টৰবিলাকক মাতি কিনে খবৰ চবৰ দি গোটেইবিলাক ৰুমটো খোলাৰ পিছত ছাৰে চুইচাইড কৰিছে ভিতৰত। মই ৰান্ধনী, আজি এক্সাম আছিল ৰাতিপুৱা 10টা বজাত, 9:30 বজালৈ ছাৰে খাব অহা নাই। খাব নহাৰ কাৰণে টাইম হৈছে, চব গ'ল, বাকী ছাৰে বাকী আছে। এতিয়া মই দৰ্জাত নক কৰিব গৈছিলোঁ, তো ছাৰে খোলা নাই। বাকীবিলাক যিকেইটা আছিল সেইকেইটা মই মাতি কিনে খবৰ চবৰ দিয়াৰ পিছত ছাৰখন আহি দৰ্জাখন বহুত চেষ্টা কৰাৰ পিছত বহুত মানুহ আহিল। তেওঁ ৰুমত চুইচাইড কৰিছে। তেওঁ প্ৰতিদিনে আমাৰ মাহিলী হিচাপত খায়, কিন্তু হৈছে কি ছাৰে প্ৰায় বাহিৰতে খায়, কিন্তু ব্ৰেকফাষ্ট খায়। পৰীক্ষাৰ কাৰণে সদায় ব্ৰেকফাষ্ট খাই আছে আৰু ৰাতি ভাত খায়। আৰু কালি ৰাতি অহা নাই, ৰাতি ভাত খাব অহা নাই। মই ফোন কৰিছিলোঁ, ফোনটো ৰিচিভ নকৰলাক। তাৰপিছত মই চব পঢ়ি আছে, গতিকে পিছত খাব মই সাজি কাচি থৈ গুচি গৈছে। ফোন কৰিছিলোঁ, ফোন ৰিচিভ নকৰলাক। মই আৰু যোৱা ৰাতি মই 10টা বজাৰ 5 মিনিট আগতে ফোন কৰোঁ, আৰু কাৰণ 10টা বজাত মই গুচি যাওঁ। যাৰ আগে আগে খবৰ লওঁ, চব ডক্টৰলৈ খবৰ লওঁ, কাৰণ কিয় মোৰ খাৰ দায়িত্বটো যেতিয়া মই খাৰ কাৰণে চবকে ফোন কৰোঁ। আৰু কিছুমান বাহিৰত থাকে, দাদা নাখাওঁ মই আজি, কিছুমানে কয় আপুনি থৈ দিয়ক, মই যাই আছোঁ। পিছত ভাতটো কিটচেনৰ পৰা লৈ ৰুমত খাই, সদায় কিটচেনত নাখায়। কালি অহা নাই, মই ফোন কৰিছোঁ, ফোন ৰিচিভ কৰা নাই। মই ছাৰে পঢ়ি আছে, পৰীক্ষা আছেতো, মই খবৰ লোৱা নাই বেছিকৈ। ৰাতিপুৱা সেইদৰে মই নিজে গ'লোঁ। PG 3rd ইয়াৰ ফাইনেল পৰীক্ষা দি আছে। বিকাশ বুলি জানো, আৰু বিকাশ ছাৰ বুলি মাতো আমি। মই পাৱাত 6 মাহ আগতে নাছিল। তেওঁ ক'ত বা আছে মই বিশেষ নাজানো, কিন্তু 6 মাহ ধৰি ৰুমত আছে। আৰু মই চাব নগ'লো ৰুমত, কাৰণ কিয় মোৰ ভয় লাগে। বাকীবিলাক খোলাতে শুনছোঁ ফেনত বোলে হেৰি কৰি আছে। মোৰ নাম শ্ৰী মহেশ্বৰ দাস।